ইমান ডাঙৰ বিয়া পাতিছে কিন্তু মানুহ নাই কিয় আপোনালোকক কৈ আছো এয়া পদুলি মুখৰ পৰাই কেমেৰা ধৰি ধৰি ছোৱালীজনীয়ে গৈ আছে মই আগে আগে গৈ আছো নিজৰে গাঁৱৰে হয় মানে বহুত দিনৰ চিনাকি নিজৰ দাদা নবৌ লিখিয়া বিয়ালে মাতিলে এয়া ছোৱালী কইনা মানে বিয়া খাবলৈ আহিছো লগতে মানুহ নাই বুলি যে কৈছো সেই কথাটো পাছত কৈ আছো দেই আহি অলপ সময় বহিল লগালগ ভাতৰ পাততে বহিছো যিহেতু মাছ ভাত খুৱাইছে মই আকৌ নিৰামিষ ভোজি জানেই সকলোৱে মানে বেমাৰৰ কাৰণে সকলো এৰিবলগীয়া হ'ল বাৰু বেমাৰটো ভাল পাইছো ভাল লাগিছে মনটো খোৱা বোৱানো কি নহয়নে বাৰু মানুহক দেখাটো দিয়াহে মেইন সেয়েহে মই এতিয়া ভাতকেইটা খাই লওঁ লগতে আপোনালোককো জনাওঁ মানে সন্ধিয়া সন্ধিয়া আহিছো ছোৱালী ঘৰৰ বিয়া লগতে হোম পুৰিব ৰাতিলে সেয়েহে সন্ধিয়া টাইমত প্ৰায় মানুহ কমেই থাকে হলেও দুই এজন আহি আছে আৰু মই শেষত অহা লেখীয়া লাগিছে কিন্তু নহয় পাছত দেখিছো বহুত মানুহ আহি আছে গৈ আছে মানে ছোৱালী ঘৰৰ বিয়া হোম পুৰিব ৰাতিলে সকলো ওচৰ চুবুৰীয়া চাগে মানে ৰেডি হৈ আহিবলৈ লৈছে আৰু ফটো কেইকপিমান মাৰিলো তাকো দেখুৱাইছো আপোনালোকক এয়া মোৰ খুৰী লগতে শেষত এটা বস্তু দেখুৱাইছো আপোনালোকে চাবচোন দেই কোনে কোনে চিনি পাইছে জনাব এয়া ৰভাৰ তলতে এনে ধৰণে কৰি থৈছে কিয়ত কৰি থৈছে বহুতে নিশ্চয় গমেই পাইছে বাৰু যিসকলে গম পাইছে বুজি পাইছে সকলোৱে জনাব বিয়া অকণমানি ব্লগটো কেনে লাগিলে জনাবলৈ নেপাহৰিব